আহি গ'ল 2 পাৰ্টৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যিহেতু কিমাখিনি মই আপোনালোকক অলৰেডি দুপৰীয়াৰ ভিডিঅ'টো দিছিলোঁ আৰু এতিয়া দি আছোঁ মই কিমা পৰঠা বনোৱা। এইফালে ইয়াত দেখিছেনে পুৰা আটা সানাত লাগি গৈছোঁ ৰাইজ, যিহেতু গৰম পানী দি প্ৰথমতে অলপ সময় থৈ দিছিলোঁ, তাৰপিছত এয়া আটা পুৰা সানি আছোঁ। আৰু আটা সানা কামটো কাৰ কাৰ প্ৰিয় জনাবচোন। মই কিন্তু আটা সানা কামটো বহুত বেয়া পাওঁ, কিন্তু যেতিয়া নিজৰ মাথাত পৰে তেতিয়া বেয়া পোৱা কামটো কৰিব লগা হয়, নহয় জানো। নজনা কামো শিকিব লগা হয়। যোন ছোৱালীজনীয়ে মানে খানা বনোৱা কামটো ইমানেই বেছি বেয়া পাইছিলোঁ, সেই ছোৱালীজনীয়ে যে তাইৰ মানে হবি হৈ যাব সেইটো ভবা নাছিলোঁ। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ বনাই লৈছোঁ লাডুটো। তাৰপৰা এতিয়া বেলি ল'ম, যিহেতু পাতলকৈ একেবাৰে ডাঙৰকৈ মই বেলি ল'ম। আৰু অলৰেডি মই চিকেন পৰঠাৰ ৰেচিপি আগত দিছিলোঁ, অলপ বেলেগকৈ দিছিলোঁ আৰু এইবাৰটো অলপ বেলেগকৈ দিছোঁ, যিহেতু বহুত দিনৰ মূৰত বনাই আছোঁ আৰু ভিডিঅ'টো চাগে বহুত তললৈ গুচি গ'ল। আপোনালোকে যদি চাম বুলি কয় বহুত মানে হেৰি কৰি চাব লাগিব আৰু, নহয় জানো। সেইবাবে ইয়াত দেখিছেনে পাতলাকৈ পূৰা ডাঙৰকৈ বেলি লৈছোঁ আৰু এতিয়া মই ইয়াত দি দিম কিমাখিনি। আৰু কাৰ কাৰ প্ৰিয় বাৰু চিকেন পৰঠা জনাবচোন। মানে এতিয়া কি হৈছে জানেনে, ছোৱালীকেইজনী এনেও সেই ধৰক দিন হ'ল আৰু কৈ আছে মা সদায় বনাই দিবাচোন চিকেন পৰঠা। সদায়নো ক'ত পাৰিম, নহয় জানো, যিহেতু নিজৰো দায়িত্ব হ'ব বহুত বেছি। আৰু এয়া এতিয়া বেলি আছোঁ, তাৰপিছত ধুনীয়াকৈ বেলি মেলি আৰু এতিয়া আপোনাৰ সেকিব লাগিব। আৰু মানুহজনো আহি পায়ে গৈছিলে, মানে যিহেতু মই আজি প্ৰায় 3-4 দিনেই হ'ল এই চিকেন পৰঠা বনোৱা, কোৱা নাই জানো এদিনতে এটা ভিডিঅ' মানে প্ৰস্তুত কৰি আপোনালোকৰ আগলৈ আগবঢ়াটো মানে মোৰ বাবে কঠিন, যিহেতু সকলোখিনি মানে দায়িত্ব পালন কৰি আৰু ভিডিঅ' এডিট কৰা, ভইচ অভাৰ দিয়া, মানে ভিডিঅ' কৰাটো যিমানখিনি টান নহয়, এডিট কৰা সময়টো বহুত টান, হয়নে নহয়। ভিডিঅ' বনোৱা সকলে কমেণ্ট কৰিবচোন। যিহেতু ভিডিঅ' এটা কৰা হয়, কিন্তু সেই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকৰ আগলৈ আগবঢ়োৱাটো অলপ কঠিন হৈ পৰে। কিন্তু কঠিন কামো কৰিব লাগিব, বোলে কষ্টৰ পথটোহে ভাল আৰামৰ মানে ৰাস্তাতকৈ, নহয়নে বাৰু। আৰু সেইবাবে মানুহে যিমান পাৰে পৰিশ্ৰম কৰিব লাগে, পৰিশ্ৰম কেতিয়াও মানে এনেই নাযায়। তাৰপিছত এয়া ইফালে বনাই হৈ গ'ল, মানুহজনৰো দেৰি হৈ আছে বোলে আৰু তেওঁকো খাবলৈ দিলোঁ। তাৰপিছত তেওঁ খাই বৈ যোৱাৰ পিছত আৰু এয়া ছোৱালীকেইজনীক দিলোঁ। তেওঁ মানে এনেই ভিডিঅ'ৰ আগততো নাহে, আপোনালোকে জানেই। খাব লৈছোঁ চিকেন পৰঠা, খাই আছোঁ মাক যে তিনিজনীয়ে, তেওঁ যিহেতু খাই বৈ গ'ল। আৰু কেনেকুৱা পালে আপোনালোকে এই চিকেন কিমাৰ পৰঠাৰ ৰেচিপিটো কমেণ্ট কৰি জনাব।